কচু নোখোৱাসকলেও এনেদৰে বনালে খাব ইচ্ছা কৰিব। আহকচোন কচু ৰেচিপি এটা কেনেদৰে বনালোঁ দেখুৱাওঁ। এয়া কচু কেইটামান ল'লোঁ, লগতে খুব ধুনীয়াকৈ ধুই প্ৰেছাৰ কুকাৰত সোমাই ল'লোঁ। এয়া প্ৰেছাৰ কুকাৰটো বহাই দিলোঁ সিজিবলৈ। এতিয়া সিজি থকা সময়খিনি এয়া পিঁয়াজ আৰু টমেটো, নহৰু আটাইখিনি জলকীয়া কাটি লৈ মিক্সাৰ বাতিটো ধুনীয়াকৈ দি ল'লোঁ। লগতে এচামুচ জিৰাও দি ল'লোঁ। ইয়াৰ লগতে মই মিক্সিত পিচি লৈ এয়া বাতি ধুনীয়াকৈ লৈ ল'লোঁ। লগতে এয়া কচু বইল কৰি লোৱা কচুখিনি এয়া মই বাকলি এৰিয়াই ল'লোঁ। লগতে এতিয়া ধুনীয়াকৈ ঘূৰণীয়াকৈ কাটি লৈ ল'ম আটাইখিনি। এয়া আটাইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। লগতে নিমখ আৰু হালধি আৰু জিৰা গুড়ি অকণমান আৰু জলকীয়া গুড়ি অকণমান দি ভালদৰে সানি ল'লোঁ। এনেদৰে আটাইখিনি মই সানি ল'লোঁ। লগতে ডাঙৰ ডাঙৰ কেইপিচমান বিচাৰি ইয়াতে ধুনীয়াকৈ কেৰাহীটো গৰম হৈছে, তেলো গৰম হৈছে, আটাইখিনি বহাই দি এয়া উলট পালটকৈ দি দিলোঁ। এয়া ধুনীয়াকৈ সিজিবলৈ দিলোঁ। আগতীয়াকৈ সিজাই লৈছোঁ, গতিকে বহুত ভাজিব নালাগে। এয়া হৈয়ে গ'ল। এয়া মই উঠাই ল'লোঁ। এনেদৰে মই আটাইখিনি উঠাই লৈ কাঁহী এখনত ধুনীয়াকৈ থৈ দিম। এনেদৰে মই আটাখিনি উঠাই ল'লোঁ। এয়া হৈয়ে গ'ল। এতিয়া আহকচোন জিৰা এচামুচ দিলোঁ। লগতে পিচি লোৱা মছলাখিনিও ইয়াতে দি দিলোঁ। লগতে নিমখ হালধি আটাইখিনি দি ধুনীয়াকৈ এয়া ভাজি থাকিম কিছু সময়ৰ কাৰণে। এনেদৰে কিছু সময় ভাজি শুকাবলৈ দিব লাগিব। এনেদৰে পিঁয়াজৰ পানীখিনি শুকোৱাৰ পিছত মই এয়া অকণমান দৈ মিহি কৰি লৈছিলোঁ। এয়া জুইটো কমাই ধুনীয়াকৈ এইখিনি লৰাই দিম এতিয়া ভালদৰে। এনেদৰে কিছু সময় লৰাই দিয়াৰ পিছত মই আকৌ জুইৰ স্পীডটো বঢ়াই দিম। এনেদৰে মই অকণমান পানীও দিলোঁ। লগতে এয়া গৰম মছলা দি ভালদৰে উতলিবলৈ দিম। এয়া ধুনীয়াকৈ লৰাই দি এয়া ভাজি থোৱা কচুখিনি দি দিলোঁ। এতিয়া মই আটাখিনি দি দিলোঁ। এতিয়া ঢাকনিখন দি দিলোঁ। লগতে সিজিবলৈ দিম ভালদৰে। এয়া সিজাই লোৱাৰ পিছত ঢাকনিখন গুচাই দিলোঁ। এয়া হৈয়ে গ'ল। এনেদৰে নিৰামিষ কৰি খাব পাৰি। লগতে মই মাছ দিম এতিয়া। মাছ দিলে আৰু খাবলৈ বেছি ভাল হয়। গতিকে এয়া মই মাছখিনি দি ল'লোঁ। আকৌ অকণমান সিজিবলৈ দিলোঁ। এয়া ওচৰৰ পৰাই দেখুৱাই দিলোঁ। খাবলৈ খুব ধুনীয়া সোৱাদ হয়। এয়া হৈয়ে গ'ল। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।